জটিঙ্গা হারাঙ্গাজাও নির্মীয়মান সড়ক ও হাফলং বদরপুর রেল যোগাযোগ ব্যবস্থা নিয়ে পর্যালোচনা বৈঠক করলেন মন্ত্রী কৌশিক রায়। হাফলংয়ে জটিঙ্গা হারাঙ্গাজাও নির্মীয়মান সড়ক ও হাফলং বদরপুর রেল যোগাযোগ ব্যবস্থা নিয়ে পর্যালোচনা বৈঠক করলেন রাজ্যের খাদ্য ও অসামরিক সরবরাহ বিভাগ ও গ্রাহক বিষয়ক খনি ও খনিজ সম্পদ এবং বরাক উপত্যকা উন্নয়ন বিভাগের মন্ত্রী কৌশিক রায়। বৈঠকের পর সাংবাদিকদের মুখোমুখি হয়ে মন্ত্রী জানান, হাফলং আবর্ত ভবনে সিইএম দেবলাল গাল্লোসাকে সঙ্গে নিয়ে বরাক উপত্যকার যোগাযোগ ব্যবস্থার উপর এক জরুরি বৈঠক করেন তিনি। জটিঙ্গা থেকে হারাঙ্গাজাও বর্তমান যাতায়াতের রাস্তার পরিস্থিতি এবং রাস্তার মেরামতের ব্যবস্থা। জটিঙ্গা থেকে হারাঙ্গাজাও বর্তমানে যাতায়াতের রাস্তার পরিস্থিতি এবং রাস্তার মেরামতের ব্যবস্থা। জটিঙ্গা থেকে হারাঙ্গাজাও ইস্ট ওয়েস্ট করিডোরের নির্মাণাধীন অংশের কাজের অগ্রগতি, রেলওয়ে যোগাযোগ ব্যবস্থায় হাফলং বদরপুর রেলপথের বর্তমান পরিস্থিতি এবং বিভিন্ন ট্রেনের সময়সূচি স্বাভাবিক করা ইত্যাদির উপর পর্যালোচনা করেন মন্ত্রী। বৈঠকে সড়কের কাজ শীঘ্রই সম্পূর্ণ করার নির্দেশ দেন মন্ত্রী। এদিন এই বৈঠকে উপস্থিত ছিলেন জেলা আয়ুক্ত সীমান্ত দাস, ভারপ্রাপ্ত পুলিশ সুপার দীনেশ কুমার, NHAI আধিকারিক, পূর্ত বিভাগ, রাস্তার আধিকারিক, NER এর আধিকারিক সহ ঠিকাদার উপস্থিত ছিলেন। ভ্রমণ করেছি, এটার মেইন উদ্দেশ্যটো কি আছিল? আমি জানি যে আমাৰ বৰাক উপত্যকা, মিজোৰাম আৰু ত্ৰিপুৰা যি আমাৰ মেঘালয়হে আহিব লাগে, যোৱাই শ্বিলঙে আছে, আৰু আমাৰ অল্টাৰনেটিভ হ'ল যে আমাৰ হাফলং ৰোড যিটো আছে, এই হাফলং ৰোড ইয়াতে আমি দেখি পাইছোঁ যে যি কাম চলি আছে, কামৰ যি প্ৰগ্ৰেছ, সেই প্ৰগ্ৰেছ লৈ আজি আমি ডিমা হাছাও অট'নমাছ কাউন্সিলৰ CM দেবলাল গাল্লোছা ডাঙৰীয়াক লৈ আমাৰ জিলা আয়ুক্ত ডিমা হাছাও জিলা আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট, NHAI, PWD, ৰেভিনিউ ডিপাৰ্টমেণ্ট চবৰ লগত আমি বহি কথা পাতিছোঁ যে এই যে বাৰিষা আমাৰ এক্সিষ্টিং যি ৰোডটো আছে জটিঙ্গা টু হাৰাঙ্গাজাও, এই যাতে আমি অলপ মেইনটেইন কৰি বাৰিষাটো যাতে আমি পাৰ কৰিব পাৰোঁ, সেইকাৰণে আমি আজি বহিছিলোঁ। অহা 1-2 দিনৰ ভিতৰতে কাম আৰম্ভ হ'ল, যাতে মেইনটেনেন্সৰ কামবোৰ যিটো আছে মেইনটেনেন্সৰ কামবোৰ আমি কৰি ৰাস্তাটো স্মুথ ৰাখিব পাৰোঁ। লগে আমাৰ যে ইষ্ট ৱেষ্টৰ কামটো চলি আছে, নিৰিম বাংলোৰ টু আমাৰ হাৰাঙ্গাজাওলৈকে, নিৰিম বাংলোৰ পৰা ঝাটিঙ্গালৈ এতিয়ালৈ অলমষ্ট কমপ্লিট হৈছে, আৰু ঝাটিঙ্গাৰ পৰা যিটো আছে আমাৰ হাৰাঙ্গাজাওলৈকে সেই ৰাস্তাটো আমি আজি পৰিদৰ্শন কৰিছোঁ। আৰু তেওঁলোকে আগত যেনেকৈ কমিটমেণ্ট আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বাৰ কৈছে যে জানুৱাৰী 2026-ৰ ভিতৰত এই যে ইষ্ট ৱেষ্ট কৰিডৰ আমাৰ যে ঝাটিঙ্গা টু হাৰাঙ্গাজাওৰ যে পাৰ্টটো আছে এইটো কমপ্লিট হ'ব, আৰু আমি ইজিলি ইয়াৰ পৰা শিলচৰৰ পৰা বৰাক উপত্যকাৰ পৰা আমি এই ৰাস্তা দি আমি গুৱাহাটী যাব পাৰোঁ। সেই কামবোৰ আজি প্ৰদৰ্শন কৰিছোঁ, আৰু NHAI, PWD চবক লগ লাগি এটা টিম হিচাপে যাতে কাউন্সিল চবে টিম লৈ যাতে কামবিলাক সোনকালে আগুৱাই লৈ যাব পাৰে, সেইকাৰণে আমি আজি বৈঠক কৰিছোঁ আৰু পৰিদৰ্শন কৰিছোঁ। ইষ্ট ৱেষ্ট কৰিডৰ আমাৰ বৰাক ভেলীৰ লগত কানেক্টিভিটি এই পাৰ্টিকুলাৰ এৰিয়াটোই মানে শেষ হ'লে আমাৰ ইষ্ট ৱেষ্ট কৰিডৰটো কমপ্লিট হৈ যাব। হা, আমাৰ শিলচৰৰ পৰা নগাঁওলৈকে যিটো আছে অলমষ্ট এইটো কমপ্লিট হৈ গৈছে। আমাৰ এই যে ষ্টেজ এতিয়া কাম যিটো বাকী আছে, আপুনি জানে 26 কিলোমিটাৰ, যিটো 49 কিলোমিটাৰ আছিলে নিৰিম বাংলো টু আমাৰ হাৰাঙ্গাজাওৰ পৰা এনাদাৰ 26 কিলোমিটাৰ আছিলে বালাচৰা, সেইটো অলৰেডি কমপ্লিট হ'ল। আৰু এতিয়া আমাৰ বাকী আছে যিটো হাৰাঙ্গাজাওৰ পৰা ঝাটিঙ্গালৈকে, আৰু তাৰ মাজত 10 কিলোমিটাৰ তেওঁলোকে অলৰেডি থ্ৰু কৰিছে। 16 কিলোমিটাৰ যি কাম চলি আছে, তাতে আমি দেখিলোঁ যে যি ব্ৰিজৰ কাম আছিলে, ৰাস্তাৰ কাম আছিলে, এইবিলাকো তেওঁলোক অলমষ্ট শেষৰ পথে আছে, আৰু আমি বিশ্বাস কৰোঁ যে জানুৱাৰী 2026-ৰ ভিতৰত এই কাম ৰাস্তাটো সম্পূৰ্ণ হ'ব। এতিয়া ছাৰ, এই যে খালি এতিয়া যে এই আপুনি যেনেকুৱা কৈছে জানুৱাৰীৰ ভিতৰত ৰাস্তাটো কমপ্লিট হ'ব, সেইটোতো খাটাং হ'বই, আমি যেনেকুৱা দেখা পাইছোঁ যে যিমান দ্ৰুতগতিত কামটো চলি আছে। কিন্তু এই যে পাৰ্টিকুলাৰ এৰিয়া যিটো আমাৰ ঝাটিঙ্গা টু হাৰাঙ্গাজাও নকম, আমি এইটো মেংগ্ৰলৈকে যিটো এৰিয়াটোত যে এই বাৰিষাৰ ছিজনত কষ্ট হয় বা এইটোৰ কাৰণেই ভুগিব লগা হয়, সেইটোৰ সমাধানটো মানে আপুনি কিভাবে অতি জলদিটো আপোনালোকে সমাধান কৰিব পাৰিব? এই ৰাস্তাটো আমি দেখা পাইছোঁ যে এই বাৰিষাত বন্ধ হোৱা নাই। এই আমাৰ যে কেইদিন আগত যে বাৰিষা হৈ গ'ল, তাতে বহুত বৰষুণ হৈছে, কিন্তু তাৰপিছতো বন্ধ হোৱা নাই। 2 দিন খালি হেভি ভেহিকেলৰ কাৰণে 2 দিন এইটো বন্ধ কৰি ৰখা হৈছিলে। LMB লাইট ভেহিকেল এইবিলাক গৈছে,
আৰু এই বাৰিষাৰ সময়ত যাতে ডাঙৰ গাড়ীও যাব পাৰে, ট্ৰাকবোৰো যাতে যাব পাৰে, সেইকাৰণে আজি আমি বহি কথা পাতিছোঁ যে PWD ডিপাৰ্টমেণ্টে এইটো যি কাম আছে এই কামবিলাক তেওঁলোক কৰিব। কাৰ ৰাস্তা কি সেইটো বেলেগ কথা, কিন্তু PWD ডিপাৰ্টমেণ্টে আজি আয়ুক্তগৰাকী আমাৰ দেৱলাল গাৰ্লছা ডাঙৰীয়া চবে আমি কথা পাতিছোঁ। PWD ডিপাৰ্টমেণ্টৰ লিড লৈ এইটো হ'ব। যি ছাপোৰ্ট কৰিব লাগে যিটো আছে NHAI তেওঁলোকে ছাপোৰ্ট কৰিব। আমাৰ ইয়াৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা কাউন্সিলৰ পৰা যি সহায় কৰিব লাগে সহায় কৰিব, যাতে আমি ছেপ্টেম্বৰলৈকে যাতে ৰাস্তাটো বন্ধ নহয়, ৰাস্তাটো একদম যাতে ট্ৰাফিক মুভমেণ্টটো যাতে ভালকৈ হৈ থাকে।